চন্দ্ৰৰ গুণ্ডাই আমাক ভাবুকি দিব আহে আৰু এই যে ভাবুকি দিয়া গুণ্ডা তোমালোকক মই ফেউৰা বুলি কৈছো, নিমকি গুণ্ডা বুলি কৈছো, তোমালোকক খাতিৰ নকৰো। আৰু আজি আকৌ আঙুলি তোৱাই চন্দ্ৰমোহন পাটোৱাৰীক সুধিছো, চামতাৰ কন্দৰ্প বৰ্মনক কোনে হত্যা কৰিছিল? কি হল সেই সমগ্ৰ হত্যাকাণ্ডৰ তদন্ত? আপোনাৰতো সৌহাৰ্দস্বৰূপ আছিল কন্দৰ্প বৰ্মন, বিজেপিৰ বুথ প্ৰেচিডেণ্ট আছিল। নিজৰ সৌহাৰ্দস্বৰূপ ব্যক্তিজনৰ মৃত্যুৰ পিছত SIT গঠন কৰিব নোৱাৰিলে, কোনে হত্যা কৰিলে, কিয় হত্যা কৰিলে তাৰ কোনো তথ্য উদ্ঘাটন কৰিব নোৱাৰিলে, আৰু আপুনি সাধাৰণ জনতাক ন্যায় দিব। গতিকে ভৃত্যসকল, স্থাপকসকল, কথাটো ভালকে শুনি ল। এই যে 3 বছৰ আগতে কন্দৰ্প বৰ্মন মৰি থাকিল, গব্ৰাদলত যে তেওঁৰ মৃতদেহ উদ্ধাৰ হল, তেওঁৰ পত্নীয়ে যে কান্দি কান্দি চিঞৰি কৈ থাকিল যে এয়া পৰিকল্পিত হত্যাকাণ্ড, তাৰ পিছতো যে একো নহল। আৰু কিয় নহল, কিয় কৰিব নোৱাৰিলে, কোনে কৰিব নোৱাৰিলে? চন্দ্ৰমোহন পাটোৱাৰী কৰিব পাৰিব নালাগিছিল নে? তেওঁ এটা SIT গঠন কৰি দিয়া উচিত নাছিল নে? গতিকে এইসকল ৰাজনৈতিক নেতাৰ কাৰণে কোনো আপোন নহয়, কথাটো মনত ৰাখিবি। আজি যে তহঁতে ভুকি আছ, এই যে আমাক মৃত্যুৰ ভাবুকি দিছ, হয়তো অনাগত সময়ত তহঁতৰ যদি এনেকুৱা বেয়া দিন আহে, তহঁতৰ কাষতো নাথাকে এই চন্দ্ৰমোহন পাটোৱাৰী। কথাটো জানি ল, বুজি ল। আৰু মেৰুদণ্ডহীন চন্দ্ৰমোহন পাটোৱাৰীক আমি কেৱল ডিকে প্ৰশ্ন কৰিছিলো যে 85 চনৰ পৰা আপুনি নিৰ্বাচন খেলি খেলি ভাগৰ লগা নাই নে? নতুনক কিয় আপোনালোকে সুযোগ নিদিয়ে? নতুনক বাট এৰি দিয়ক। আৰু এই কথাখিনি কোৱাই আছিল আমাৰ অপৰাধ। আৰু কেইগৰাকীমান নিমকি গুণ্ডাই আমাক ভাবুকি দিব আহে আৰু অভব্য অশ্লীল গালিৰে আমাক মানসিকভাৱে নিৰ্যাতন চলাই। তোমালোকক ডিকে খাতিৰ কৰি নচলে, খাতিৰ নকৰো, সঁচা কথা কৈয়েই যাম। কাৰণ এই চন্দ্ৰমোহন পাটোৱাৰীৰ দিনতে অসম গণ পৰিষদত আছিল, OBBৰ চাকৰি দিছিল। কিমান যুৱকৰ জীৱন ধ্বংস কৰিলে OBB চাকৰিয়ে, জানেনে কি হল, কি পালে? আজি OBB চাকৰি কৰাৰ ফলত সেইসকল যুৱকে বিয়া কৰাইছিল আৰু পৰৱৰ্তী সময়ত কি কৰিছিল? ফুটপাথত চাহৰ দোকান দিবলগীয়া হৈছে, দিন হাজিৰা কৰিবলগীয়া হৈছে, কিবাকে দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰিবলগীয়া হৈছে। তাৰ কাৰণে দায়ী কোন? কি কৰিলা OBB শিক্ষকৰ কাৰণে তুমি চন্দ্ৰমোহন? এই কথাবোৰ কব লাগিব। এনেইতো কেইজনমান চেলা চামুণ্ডা পুহি ৰাখি হকে বিহকে আনৰ ওপৰত আক্ৰমণ কৰি থাকিলেই নহব, সঁচা কথাবোৰৰ উত্তৰ লাগিব। আপুনি উত্তৰ দিব লাগিব, কাৰণ টিহু সমষ্টিৰ এগৰাকী ভোটাৰ হিচাপে এই উত্তৰ বিচৰাৰ সাংবিধানিক অধিকাৰ আমাৰ আছে। আৰু এটা কথা, চন্দ্ৰমোহন পাটোৱাৰীয়ে কওক পাৰে যদি 2014 চনত লোকসভাৰ নিৰ্বাচনত মঙলদৈত নিৰ্বাচন খেলিম বুলি কোৱাৰ পিছত কিয় বৰপেটাৰ পৰা খেলিবলগীয়া হল? কংগ্ৰেছৰ কোনগৰাকী নেতাৰ জৰিয়তে, এগৰাকী হিন্দীভাষী লোকৰ জৰিয়তে গোটেই বিষয়টো ডিল কৰা হৈছিল? ক'ত কেনেকে ডিল কৰিছিল? কথাবোৰ কওক। কাৰ নিৰ্দেশনাত, কাৰ পৃষ্ঠপোষকতাত আপুনি মঙলদৈ এৰি বৰপেটাত খেলিছিল আৰু সেইবাৰ আপুনি ফণী ভূষণ চৌধুৰীৰ লগত হাৰিছিল? কওক কথাবোৰ, যদি সাহস আছে, সততা আছে। গতিকে এই প্ৰশ্নৰ উত্তৰ এইবাৰ টিহু সমষ্টিৰ লোকসকলক দিব লাগিব। এগৰাকী জাতীয়তাবাদী নেতাৰ চৰিত্ৰ আমি দেখিবলৈ, বুজিবলৈ আমাৰ বাকী নাই। মেৰুদণ্ড থকা হলে তেওঁ তেওঁৰ স্থিতিত অটল হৈ থাকিলহেঁতেন, সিংহৰ দৰে গৰ্জন কৰি থাকিলহেঁতেন। আজিও তেওঁ নেচ পেলাই দিছে কেৱল ক্ষমতাৰ বাবে। আৰু এই কি ৰাজনীতি তেওঁলোকৰ পৈতৃক সম্পত্তি নেকি? মানে নমৰালৈকে তেওঁলোকে হৈ থাকিব? কিয় নতুনক বাট এৰি দিব নোৱাৰে? গতিকে দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি, কথাবোৰ মন কৰক। আপোনালোকে নতুনক অগ্ৰাধিকাৰ দিম বুলি যে কৈ আছে, অগ্ৰাধিকাৰ দিয়ক, নতুন কোন হৈ থাকক। নতুনৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, কোনো প্ৰয়োজন নাই, কোন হব কোন নহয়। কিন্তু নতুনক লাগে, সি XYZ যিয়েই নহওক। কিহৰ বাৰে বাৰে এজন মানুহে ইমান সুযোগ পাই থাকিব লাগে? এওঁলোকে কি কৰিলে আমি দেখিলোৱে। চালা অসম আন্দোলনৰ কাৰণে 855 জন যুৱকে জীৱন দিলে, অগণিত নিৰ্যাতিত হল, উপেক্ষিত হৈ ৰল হাজাৰ হাজাৰ লোক। আৰু তেওঁলোকে কি কৰিলে? এই 855 জন শ্বহীদক ভৰিৰে মোহাৰি কিডাল কৰিলে? বিশ্বাসঘাতকতা কৰিলে, প্ৰবঞ্চনা কৰিলে। অসম গণ পৰিষদৰ সভাপতি হৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে গেৰুৱাৰ সন্মুখত যি ধৰণে আঁঠুকাৰি দিলে, তাৰপিছত আমি কম নে এওঁৰ মেৰুদণ্ড আছে? গতিকে প্ৰিয় দৰ্শক, আমাক কোনেও ৰোধ কৰিব নোৱাৰে। সঁচা কথা সাহসেৰে কৈয়েই যাম, শত্ৰু যিমানে যি নহওক, মৃত্যুলৈ আমাৰ ভয় নাই। আমাক মৃত্যুৰ ভাবুকি নিদিব ডাঙৰীয়াসকল। তোমালোককো কৈছো, এই যে কন্দৰ্প বৰ্মন, যিদৰে কন্দৰ্প বৰ্মনৰ কাষত নাথাকিল, বিপদৰ সময়ত তোমালোকৰ কাষতো এই চন্দ্ৰমোহন নাথাকে। কথাটো মনত ৰাখিবা। গতিকে শেষত আমাৰ এটাই কথা, নতুনকৈ গঠন হোৱা টিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰয়োজন নাই। তেওঁ এজন ফেইলৰ মিনিষ্টাৰ।
এওক টিহু সমষ্টিত দি হাতৰ কুঠাৰখন নিশ্চয় বিজেপিয়ে ভৰিত নামাৰিব। এয়া আমাৰ আহ্বান। অনাগত সময়ত চন্দ্ৰমোহন পাটোৱাৰীৰ আৰু অলেখ দস্তাবেজ আমি লৈ আহিম। ধন্যবাদ। জয় অসম।